নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ অসম অৰ্থাৎ PNRD অসমৰ ফালৰ পৰা এই নটিফিকেশ্যনটো আহিছে। ইয়াৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব এই পদখিনিৰ বাবে, ঠিক আছে। তো বহু সংখ্যক পদ আছে, যিখিনি কেণ্ডিডেট ইণ্টাৰেষ্টেড বা যিখিনি কেণ্ডিডেটৰ কোৱালিফিকেশ্যনসমূহ মিলে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 11 জানুৱাৰী। অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ আছে। তো যিখিনি কেণ্ডিডেটে আবেদন কৰে আবেদন কৰিব পাৰিব। আৰু অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। যথেষ্ট ভাল চেলাৰী দিয়া হৈ আছে, 35,000 to 56,000 পৰ্যন্ত ইয়াতে চেলাৰী প্ৰদান কৰা হ'ব। তো যিখিনি কেণ্ডিডেট ইণ্টাৰেষ্টেড তেওঁলোকে আমাৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ ডাইৰেক্ট এডভাৰটাইজমেণ্টটো চাব পাৰিব। অনলাইন আবেদন কৰাৰ লিংকটো ডেছক্ৰিপশ্যনতে পাই যাব। আৰু যদি আমাৰ অফিচিয়েল হোৱাটছআপ চেনেলটো এতিয়ালৈকে জইন হোৱা নাই, ডেছক্ৰিপশ্যনৰ লিংক পাব, তাত গৈ আপোনালোকে হোৱাটছআপ চেনেলটোত জইন হ'ব পাৰিব। আমি PNRDৰ অভাৰভিউটো যদি চাওঁ তেনেহ'লে অৰ্গেনাইজেশ্যন নেমটো হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসাম, কেটেগৰী অসম গভৰ্ণমেণ্ট জব আৰু জব লোকেশ্যনটো হৈছে অসম। আৰু PNRDৰ অফিচিয়েল ৱেবছাইটটো হৈছে pnrd.assam.gov.in। আৰু ইয়াতে সৰ্বমুঠ পদ মুকলি হৈ আছে 95টাকৈ পদ, ঠিক আছে। আৰু এই পদবোৰৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। অলৰেডি এপ্লাই ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 11 জানুৱাৰী 2025। এতিয়া যদি আমি পোষ্টসমূহৰ ডিটেইলছসমূহ চাওঁ তেনেহ'লে 1 নম্বৰ পোষ্টটো মুকলি হৈছে ব্লক NRM এক্সপাৰ্ট। ইয়াতে 37টাকৈ পোষ্ট আছে আৰু ইয়াতে এজ লিমিট বিচাৰিছে 38 ইয়াৰ্ছ। 2 নম্বৰ পোষ্টটোত আহিছোঁ, ইয়াতে ব্লক লিভলিহুড এক্সপাৰ্টৰ পদ মুকলি হৈছে। ইয়াতেও 37টা পোষ্ট আছে আৰু এজ লিমিট ইয়াতে বিচাৰিছে 38 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 3 নম্বৰতে আছে ব্লক GIS কৰ্ডিনেটৰ। ইয়াতে 14টাকৈ পদ মুকলি হৈছে। বয়সৰ সময়সীমা 38 ইয়াৰ্ছলৈকে ইয়াতে দিছে। 4 নম্বৰ পোষ্টটো যিটো আহিছে ডিষ্ট্ৰিক্ট GIS এক্সপাৰ্টৰ পদ মুকলি হৈছে। ইয়াতে সৰ্বমুঠ 3টাকৈ পদ আছে। বয়সৰ সময়সীমা 40 বছৰলৈকে ইয়াতে আবেদন কৰিব পাৰিব। আৰু অসমৰ ল'ৰা ছোৱালী সকলোৱে এই পদখিনিত আবেদন কৰিব পাৰিব। 5 নম্বৰতে আছে ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ NRM। ইয়াতে সৰ্বমুঠ 2টা পদ আছে। এজ লিমিট দিছে 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু 6 নম্বৰ পোষ্টটোত আহিছোঁ ষ্টেট প্ৰজেক্ট অফিচাৰৰ পদ মুকলি হৈছে। সৰ্বমুঠ 1টা পদ আছে আৰু এজ লিমিট ইয়াতে 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 7 নম্বৰ যিটো পোষ্ট আছে ইয়াতে ষ্টেট প্ৰজেক্ট অফিচাৰ GISৰ পদ আছে। 1টাকৈ পদ আছে ইয়াতে আৰু এজ লিমিট 45 ইয়াৰ্ছলৈকে দিছে, ঠিক আছে। তো এতিয়া যদি আমি চাওঁ এই পদবোৰৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব, চাওক। আবেদন কৰিবলৈ অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। অলৰেডি কৈছোঁ PNRDৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰি অনলাইন আবেদন কৰিব পাৰিব, নাইবা ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব অনলাইন আবেদনৰ ডাইৰেক্ট লিংক, তাত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু ইয়াতে অনলাইন আবেদন কৰাৰ সকলোখিনি ষ্টেপ দিয়া হৈ আছে, ষ্টেপ বাই ষ্টেপ কৰি ইয়াতে কোৱা হৈ আছে। তো আপোনালোকে এই ষ্টেপখিনি ফ'ল' কৰি অনলাইন আবেদন কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছত যদি চাওঁ, অনলাইন আবেদন যোৱা 12 ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ হৈছে, ষ্টাৰ্ট হৈ আছে। তো ইয়াৰ লাষ্ট ডেট হৈছে 11 জানুৱাৰী, ঠিক আছে। তো যিখিনি কেণ্ডিডেটৰ কোৱালিফিকেশ্যন মিলে বা ইণ্টাৰেষ্টেড তেওঁলোকে 11 জানুৱাৰীৰ আগতে অনলাইন আবেদন কৰিব লাগিব। আৰু ইয়াতে অফিচিয়েল হোৱাটছআপ চেনেলটোৰ লিংক দিয়া হৈ আছে। ডেছক্ৰিপশ্যনৰ পৰা ক্লিক কৰি আপোনালোকে হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ। আৰু ইয়াৰ পৰা এডভাৰটাইজমেণ্টটো আৰু অনলাইন আবেদনৰ লিংকটো দিয়া হৈ আছে। ইয়াৰ পৰা গৈ এডভাৰটাইজমেণ্টটো চাব পাৰিব আৰু অনলাইন আবেদন কৰিব পাৰিব। এতিয়া যদি চাওঁ আমি এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ, চাওক। ইয়াতে প্ৰত্যেকটা পোষ্টৰ এগেইনষ্টত এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ অলপ বেলেগ বেলেগ। যিটো প্ৰথম পোষ্ট আছিলে ব্লক NRM এক্সপাৰ্ট, ইয়াতে BTech ডিগ্ৰী লাগিব। 2 নম্বৰতে ব্লক লিভলিহুড এক্সপাৰ্ট, মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ ইকনমিক্স, হৰ্টিকালচাৰ, আৰ্গনমি এণ্ড ফৰেষ্ট্ৰিত লাগিব। লগতে 3 নম্বৰ পোষ্টত আহিছিলে ব্লক GIS কৰ্ডিনেটৰ। ইয়াতেও MTech ডিগ্ৰী, MSc ইন GIS এণ্ড ৰিম'ট চেঞ্জিঙত লাগিব। 4 নম্বৰতে ডিষ্ট্ৰিক্ট GIS এক্সপাৰ্ট, MTech ME আৰু MSc ইন GIS আৰু ৰিম'ট চেঞ্জিঙত লাগিব। লগতে পষ্ট গ্ৰেজুৱেট যদি আছে ছায়েন্স, এগ্ৰিকালচাৰ ছায়েন্স বা PG ডিপ্ল'মা GISত যদি আছে এপ্লাই কৰিব পাৰিব। 5 নম্বৰ যিটো নটিফিকেশ্যন আহিছিল ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ NRM, ইয়াতে BTech ডিগ্ৰী চিভিল ইঞ্জিনিয়াৰিঙত লাগিব, ঠিক আছে। 6 নম্বৰটো ছেম, মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ ইকনমিক্স, হৰ্টিকালচাৰ, আৰ্গনমি এণ্ড ফৰেষ্ট্ৰিত লাগিব। আৰু 7 নম্বৰ পোষ্টটোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে MTech ডিগ্ৰী, MSc, ME আৰু জিঅ'গ্ৰাফিকেল ইনফৰমেশ্যন ছায়েন্স, এইকেইটাত লাগিব, তেতিয়াহে কিন্তু আবেদন কৰিব পাৰিব, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত এই PNRDৰ পৰা অহা নটিফিকেশ্যনটোৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিলোঁ, আলোচনা কৰিলোঁ। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। আৰু যিখিনি কেণ্ডিডেটে আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব। এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ। পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানেই।